নমস্কাৰ, মই ৰীতা। আজি আপোনালোকৰ আগত এক্সেছৰ কিছু কথা শ্বেয়াৰ কৰিব আহিছোঁ এক্সেছৰ বিষয়ে। আপোনালোকৰ যিসকলে জানে নকওঁ, যিসকলে বৰ আগ্ৰহী এক্সেছে জীৱনটো পৰিৱৰ্তন কৰেনে বাৰু, আৰু এক্সেছত তেনেকুৱা কি আছে। আৰু মোৰ দৃষ্টিভংগীৰে মোক ক'বলৈ গ'লে এক্সেছৰ এটলিষ্ট এটা ক্লাছ পাৰিলে সকলোৱে কৰা ভাল। এক্সেছ মাত্ৰ এটা থেৰাপিয়ে নহয়, এটা সুন্দৰ জীৱন গঢ়া পথ দেখুৱাই দিয়ে। এক্সেছত যেতিয়া শিকালে এখন এনেকুৱা গাইডবুক দিয়া হয়, এই গাইডবুকখনত এনেকুৱা ভেলুৱেবল কথা লিখা হৈ আছে নহয়, এই কথাখিনি যদি মানুহে লাইফত ফ'ল' কৰে, ধাৰ্মিক ব্যক্তি এজন আধ্যাত্মিক ব্যক্তি হৈ পৰিব। মানে কোনো মানুহৰ ভিতৰত থকা লেতেৰা সোপা চাফা কৰি পেলাই প্ৰকৃত ৰূপে যদি এক্সেছ আপুনি ব্যৱহাৰ কৰিব পাৰিছে, এক্সেছৰ ষ্টেটমেণ্ট, এক্সেছে কি কৰিছে, লগতে আৰু ফাউণ্ডেশ্যন ক্লাছ কৰিলেতো ক'বই নালাগে। এইটো ভলিউম চাওক, ফাউণ্ডেশ্যন ক্লাছৰ এইখনৰ জ্ঞান যদি ভালকৈ ল'ব পাৰিছে, কেতিয়াও কাৰো মানুহক কোনেও ক্ৰোধ নকৰে, জেলচি নকৰে, জাজমেণ্ট নকৰে, ভাল বেয়া বিচাৰ তেওঁলোকৰ মাজত নাথাকে। এটা মাইণ্ড ফ্ৰী মাইণ্ডত এটা জীৱন জীয়াবলৈ সক্ষম হয়। নিজৰ কাৰণে শিকিব লাগে এক্সেছ, আৰু যোনে বিচাৰে তেওঁলোকক দিয়ক। মানে কি, যেতিয়া মই এক্সেছৰ ক্লাছ দিওঁ, যেতিয়া এই কিতাপখনৰ লাইন বাই লাইন মোৰ ষ্টুডেণ্টে ক'তো ক'ব নোৱাৰিব, 100% মই গেৰেণ্টি দিম, লাইন বাই লাইন মই বুজাওঁ, লাইন বাই লাইন মই এক্সপ্লেনেশ্যন কৰি দিওঁ। তাৰ লগত সামঞ্জস্য থাকি কিছুমান ধুনীয়াকৈ উদাহৰণ কিছুমান লৈ আহি পেলাই এনেকৈ বুজাই দিওঁ। তেওঁলোকে তাত কৈ দিয়ে যে এক্সেছৰ ক্লাছটো কৰি পেলাই ইমানো যে ভাল লাগিব ভবা নাছিলোঁ। পৰিস্মিতাই এষাৰ কথা কৈছিলে। আৰু ফাৰ্ষ্ট ক্লাছ, ছেকেণ্ড ক্লাছ বেলেগত লৈছে, থাৰ্ড ক্লাছৰ ষ্টুডেণ্টো দিছোঁ মই। থাৰ্ড ক্লাছৰ মানুহেও ক'বলৈ বাধ্য হৈছে, কৈছে কিবা এটা পাইছোঁ, ভাল লাগে। আৰু ধুনীয়াকৈ মই মানে কি তেওঁলোকক এতিয়ালৈকে গাইড কৰি আছোঁ। মোৰ ষ্টুডেণ্টে মানে যাক মই শিকাইছোঁ, তেওঁ মানে ক'তো ক'ব নোৱাৰিব যে ৰীতাই কিবা স্কিপ কৰিছে, আৰু মোৰ টাইম বেছি হৈ যায়গৈ। বাৰ বাৰ সুধি থাকোঁ, বাৰু সেইটো থলোঁ। এক্সেছত যিখিনি নিয়ম নীতি সেইখিনি এই বুকখনত যে আছে, জীৱনটো আপোনাক ইজি ফৰ্মত লৈ যায়গৈ। প্ৰত্যেকটো মুহূৰ্তত কেনেকৈ চলিব, মানে কি ইমান ধুনীয়াকৈ মানে বুজোৱা হৈ আছে। কি মাতি কেনেকৈ কি ধুনীয়াকৈ এক্সপ্লেনেশ্যন কৰা হৈ আছে। এটলিষ্ট নিজৰ কাৰণে এক্সেছ শিকক। কোনোবাই যদি, মই ভাবোঁ নিজৰ ছোৱালীক এক্সেছটো শিকাই পেলাই বিয়া দিয়ে, তেওঁ জীৱনটো বাকী বেলেগ এখন ঘৰত চলিবলৈ অতি সহজ হৈ পৰিব। থেৰাপিটো আনক দিলে নিজৰ এনেকুৱা মেজিকেল কাম কৰে, নিজলৈ বোথ ছাইড ৰানিং হয় যে। আৰু এটা কথা, এক্সেছৰ বেকচাইডে যেন মানে কি গোটেই আমাৰ থেৰাপিৰ প্ৰচেছটো কেনেকৈ কোনটো পইণ্টত দিব লাগিব ধুনীয়াকৈ এক্সপ্লেনেশ্যন লিখা হৈ আছে। তাত কোনোবাই ভুলকৈ একো কোনো অংকই নাই। এক্সপ্লেনেশ্যনখিনি পঢ়ে যদি, মই যেতিয়া শিকাওঁ তেতিয়া মই আকৌ বেকচাইডৰ মোৰ ষ্টুডেণ্টেও জানে এক্সপ্লেনেশ্যনখিনি মই উলিয়াই লৈ পেলাই। আৰু দুটা ক্লাছ বেলেগত কৰি আহিছে, অকণ আঙুলি উল্টা পুল্টা হৈ থাকিলে মই যদি কৈ দিওঁ এইটো তোমালোকৰ এইডোখৰত নহয় এইডোখৰত, অলৰেডি তেওঁলোকে দুটা ক্লাছ কৰি আহিছে, তো মোৰ কথা কেনেকৈ শুনিব। তো তেতিয়া মই এক্সপ্লেনেশ্যনৰ বেকচাইডে যে আছে কোনডোখৰত পৰিব পঢ়ি পেলাই অসমীয়াত কৈ পেলাই বুজাই দিলে, অঁ হয় দিয়ক মোৰ অকণ খেলি মেলি হৈ আছে বুলি আকৌ জেগাত সেইকণ দিব পাৰিছোঁ, ভাল লাগিছে। সেইকাৰণে ইয়াত কোনো ভুল হোৱা কথাই নাই। অকণমান নিজৰো তাত মনটো মানে কি নিজৰো 100% তাত এড কৰি ল'ব লাগিব। সকলোৱে পাৰিব, আৰু সেইখিনি কনফিডেঞ্চ নিজৰো থাকিব লাগিব। আৰু এক্সেছলৈ মই অহাৰ আগতেই মানে কি মোৰ জাৰ্ণিটো মই মেডিটেশ্যনৰ দ্বাৰা মোৰ লাইফত বহুত কিছু পেইন মই সহিবলগীয়া হৈছিলে। সেইখিনি কেতিয়া মই চেলুট দিওঁ, সেইখিনি যদি নাহিলেহেঁতেন লাইফত এই এটা ৰাস্তা মই বিচাৰি নাপালোহেঁতেন।
যেতিয়া সেইখিনি মানুহৰ চিটুৱেশ্যন আহে ন, মানুহৰ লাইফত যেতিয়া ধুমুহা আহে ন, ভাঙি নপৰিব কেতিয়াও, জানেনে? সেই ধুমুহাখিনি আপোনাৰ টাৰ্ণিং পইণ্ট হয় লাইফৰ। আৰু তেতিয়াই ৰাস্তা বিচৰা হয়, কুৱেশ্যন কৰা হ'ব গ'ল, মোৰ এই লাইফত কিয় এনেকুৱা হৈছে। আমাৰ এক্সেছতো কুৱেশ্যন কৰিবলৈ শিকায়। তেতিয়া আপোনাৰ লাইফত যেতিয়া প্ৰব্লেম আহিব, বহুত কুৱেশ্যন আহি যে মোৰ এই কি কৰিলে এনেকুৱা ভাল হ'ব, মোৰ এই এনেকুৱা কিয় হৈছে। এই যিমান কুৱেশ্যনলৈ যাব তেনেকেই মোৰ ৰাস্তা ওলাই গ'ল। মোৰ লাইফত তেনেকুৱা 10 বছৰ ধৰি মই কি ভুগিছিলোঁ, এতিয়া ভাবিলে ভয় লাগে যদিও মই চেলুট দিওঁ। মই সেইখিনি হোৱাৰ কাৰণে মই কুৱেশ্যনত অট'মেটিক কুৱেশ্যনত গুচি গ'লোঁ, কি কৰিম এনেকুৱা কেনেকুৱা। তাৰপিছতে মেডিটেশ্যনৰ থটটো আহিলে, মেডিটেশ্যনৰ লগত জড়িত হ'লোঁ। মেডিটেশ্যনৰ বেনিফিট কেনেকুৱা সকলোৱে জানে। আৰু মেডিটেশ্যন কৰিলে মানুহৰ নিজৰ চ'লটোৰ লগত কানেক্ট কৰিব পৰা যায়। চ'লটোৱে মানে কি আত্মাটোৰ লগত, আত্মাটোৱে পৰমাত্মাৰ লগত কানেক্ট কৰি দিয়ে। কেনেকৈ আপোনাৰ চব মেছেজবিলাক আপুনি ৰিচিভ কৰিবলৈ সক্ষম হৈ যায়, আপোনাৰ হেৰুৱা পাৱাৰবিলাক আপুনি ঘূৰাই পায়। এখন চমৎকাৰী পৃথিৱী পাবলৈ সক্ষম হয় বুলি কৈছোঁ, ৰন্ধে ৰন্ধে উপলব্ধি কৰিব পাৰিছোঁ। আৰু যিমানেই এনেকৈ কাম কৰি আগুৱাই নাযাওক, কিন্তু সকলোৱে লাইফত আপছ এণ্ড ডাউনছ থাকেই। এতিয়া মই 13 কাৰ্ড ৰিডাৰো, আৰু কিমানখিনি মানুহক কাউন্সিলিং দিওঁ, ছেশ্যন দিওঁ, মানে ৰিডিং দিওঁ, তেওঁলোকক কিমান হিলিং দিওঁ। আৰু মোৰ লাইফত তথাপিও মানে চেলেঞ্জ আহি যায়। আৰু সেইখিনি ভগৱানে চাই, মোৰ সেইখিনি এক্সাম বুলি মই লওঁ। মই কেনেকৈ সেইখিনি গ্ৰ'থো কৰিব পাৰোঁ, কেনেকৈ সেইখিনি মই ৰিকভাৰ হ'ব পাৰোঁ। আৰু সেইখিনি মই ৰিকভাৰ হ'ব পৰা কেপাচিটি থাকিলেহে মই আকৌ আনক গাইড কৰিব পাৰিম। এনেকুৱা চিটুৱেশ্যনৰ পৰা এনেকৈ মানুহ ৰিকভাৰ হয়। সেইটো কাৰণে মাজে মাজে কিছুমান দি থাকে তেনেকুৱা তেখেতে চিটুৱেশ্যন। আৰু এটা কথা, মোৰ লগত এক্সেছ মানে কি টেৰৰ জৰিয়তে যিসকল জড়িত হয় ন ৰিডিং লৈ পেলাই, মোৰ ফেমিলি বুলি মই ধৰি লওঁ, তো মিনিমাম এটা তেওঁলোকে কয় বাইদেউ ইমান কম মানে এটা চাৰ্জ লৈ ইমান পৰ আপুনি টাইম দিয়ে। যিয়ে নহওক, মানুহে যে সেইকণকে কৰিব পাৰিছোঁ ন, তেওঁ ফেমিলি। আৰু তেওঁলোকৰ এটা মই আচৰিত, আৰু তেওঁলোকে যেতিয়া মোৰ লগত এটা ৰিডিং লয়, তাৰপিছত তেওঁলোকৰ যদি মোৰ লগত এনাৰ্জিৰ লগত কানেক্ট হৈ যোৱাৰ পিছত মই ৰন্ধে ৰন্ধে উপলব্ধি কৰিছোঁ, তেওঁলোকৰ যদি কিবা এটা হৈ যায়, মই ইউনিভাৰ্চেল মেছেজ কেনেকৈ ৰিচিভ কৰোঁ এটা বেলেগ ভিডিঅ' বনাম। আৰু মোক যেতিয়া তেওঁলোকৰ প্ৰয়োজন হয়, তেতিয়াই মই তেওঁলোকক এটা ফোন কৰি খবৰ লওঁ। আৰু তেতিয়াই কয় বাইদেউ কৰিম আপোনাক ভাবি আছিলোঁ মই এনেকুৱা। তেতিয়াই মই গৈ পেলাই গাইডেঞ্চ এটা দি পেলাই মই আহোঁ। আৰু যাক প্ৰয়োজন হয় তেতিয়াহে, ইমান ব্যস্তৰ মাজতো সেইটো কি হৈ যায় মই নাজানো। বহুতে মানে কি যেতিয়া ফোনটো ৰিচিভ কৰিব তেনেকৈ বাইদেউ আপোনাৰ বহুত প্ৰয়োজন হৈ আছিলে, বাইদেউ আপোনাক ফোন কৰিব জৰুৰী হৈ আছিলে, কৰিব বেয়া লাগি আছিলে, তেনেকুৱা মানে ভাল লাগিছে। সিমানকণেই যে সাম্য হ'লেও কাৰোবাক কিবা কৰিব পাৰিছোঁ, মুখত হাঁহি দিব পাৰিছোঁ, আশীৰ্বাদ ল'ব পাৰিছোঁ, মোৰ কাৰণে ডাঙৰ কথা। আপোনালোকেও নিজৰ সেই পাৱাৰখিনি এচিভ কৰিবৰ কাৰণে সক্ষম হ'ব। সদায় নিজৰ গাত এইবিলাক ৰিপুৰ দ্বাৰা গাঠিত নহ'ব, আৰু অভাৰ টেনশ্যন নকৰিব। নিজৰ লাইফত ব্লকেজ ক্ৰিয়েট হৈ যায়, আৰু লোভ মোহ কাম ক্ৰোধ জেলচি হিংসা এইবিলাক মলিনতাৰ পৰা দূৰত থাকি অন্তৰখন শুদ্ধ কৰক। ইয়াত ভগৱানক বিচাৰি পায়, জানেনে? আন ক'তো ভগৱানক বিচাৰি নাপায়। আপুনি যিমানে পূজা পাঠ যজ্ঞ কৰক, ক'তো নাপায়। এখন চাফা হ'লে নহয়, আপোনাক বেলেগত যাবও মন নাযাব। যেতিয়া ইয়াত পাই যাব, ক'লৈকো যাব মন নাযায়। এনেই মনটোৱে কৰি পেলাই যাব পাৰে, কিন্তু ইয়াত পাই যোৱাৰ পিছত ক'লৈকো যাব মন নাযায়। ইয়াৰ পৰা কমিউনিকেশ্যনটো ইমান ষ্ট্ৰং হৈ যায়। ফাৰ্ষ্ট আপোনালোকে মেডিটেশ্যনৰ লগত জড়িত হ'ব পাৰে, বাৰ্ছ ল'ব পাৰে। বাৰ্ছ লোৱাৰ লগে লগে ব্ৰেইনটো ক্লিনছ হৈ যায়, ইমান মানে ধৰণৰ ভাল চিন্তা কৰিব পৰা হয়। আৰু তাৰ লগতে আপোনালোকে বাৰ্ছ ল'ব। ক্লাছটো যদি লোৱা হয়, কথাখিনি যিখিনি তাত শিকোৱা হয়, মই মানে ইয়াৰ লগত সামঞ্জস্য ৰাখি ধুনীয়াকৈ উদাহৰণ সহকাৰে মানুহৰ জীৱনটো কেনেকৈ ইজিকৈ চলিব পৰা যায়, মই ভিডিঅ'সমূহত কৈ থাকোঁ। তেনেকৈ তেওঁলোকক এখন বেলেগ পৃথিৱী এখন ক্ৰিয়েট কৰি দিওঁ ক্লাছৰ মাজেৰে। সিহঁতৰ পৰা মানে কি বহুতখিনি সঁহাৰি পাইছোঁ, ভাল লাগিছে। আৰু আপোনালোকে আগুৱাই গৈ থাকক, এক্সেছক আঁকোৱালি লওক। এক্সেছৰ মূল্যত আপোনালোকে শিকাৰ মূল্যত যথেষ্ট তাৰ মানে কি তুলনাবিহীন জ্ঞান লৈ যাব পাৰিব, কিন্তু এপ্লাই কৰিব পাৰিব লাগিব সঠিকভাৱেৰে দেই। শিকাৰ পিছত পেলাই থ'লে নহ'ব। এজন নম্ৰ ভদ্ৰ
অমায়িক মানুহলৈ পৰিণত হৈ যাব যদি এক্সেচিভকে ভালকৈ ব্যৱহাৰ কৰে, লৈ থাকে, বাছ ৰান কৰি থাকে সকলোৰে লগত, মানে বুটছেট ৰানিং হৈ থাকে ন, সকলোকে বাছ দি থাকিলেও আপুনি মানে ধুনীয়া হেল্ডি হৈ থাকিব পাৰিব। ডেইলি ৰেগুলাৰ বাছ কৰিলে এজন মানুহ অসুস্থ হ'বই নোৱাৰিব, ৰেগুলাৰ কৰিব লাগিব। কিন্তু বুটছেট ৰানিং হৈ থাকে ন, মানে পেলাই থৈছে বেলেগ কামত ব্যস্ত হৈ থাকিলে, তেনেকৈ হ'লে নহ'ব। ষ্টেটমেণ্টছ আৰু যদি পাৰ্চন ৰেগুলাৰ আপোনাৰ হাতেৰে হৈ থাকে, তেনেহ'লে আপোনাৰ কোনো বেমাৰ হ'ব নোৱাৰিব। মই ট'টেলি নৰ্মেল মোৰ শৰীৰ। থেংক ইউ, গড ব্লেছ ইউ, লাভ ইউ অল, বাই বাই, নমস্কাৰ।